সৰভোগৰ গান্ধী ভৱনৰ সমীপত চুৰিকাণ্ডৰ ঘটনা। দুখনকৈ দোকানৰ পৰা চোৰে লুটি নিলে নগদ ধনৰ লগতে বিভিন্ন সামগ্ৰী। সৰভোগত কালি নিশা এক চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। সৰভোগৰ বৰনগৰ জুৰৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ কাষতে থকা যোগেশ দাস আৰু কৃষ্ণ দাসৰ দোকানত নিশা চোৰে সংঘটিত কৰে চুৰিকাণ্ডৰ ঘটনা। দোকানৰ ওপৰৰ টিনপাত কাটি চোৰে দুয়োখন দোকানৰ পৰা বিভিন্ন সামগ্ৰীৰ লগতে নগদ ধন পৰ্যন্ত লুটি লৈ যায়। জানিবলৈ পোৱা অনুসৰি যোগেশ দাসৰ ঘৰ বাৰেগাঁৱত আৰু কৃষ্ণ দাসৰ ঘৰ সৰভোগ 10 নং ৱাৰ্ডৰ শান্তিনগৰত। ইতিমধ্যে ঘটনাস্থলীত সৰভোগ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। যোগেশ দাস দোকান আছে পোৱা খবৰ পালোঁ যে দোকানৰ বস্তু নিছে হেৰি হয় এইবাৰ আহিলোঁ আহি চাং দোকানৰ বস্তুখিনি গোটেই মানে প্ৰায় বস্তু নিছে আৰু চিগাৰেটৰ পৰা চিখৰ এইবিলাক নগদ পইচা এটা টেমাত আছিল সেই টেমাত নগদ পইচা 10 টকা 5 টকা আছিল সেইখিনি নিছে। মোৰ দোকানখন সৰভোগৰ বাজবতীয়া টাউনৰ উত্তৰ গণাগাৰী কালি ৰাতি মই ভালে ভালে মই দোকানটো বন্ধ কৰি গুচি গ'লোঁ। ৰাতি মোৰ দোকানখনত চুৰি হৈছে। এই যিমান গুটকা আছিল গুটকা গোটেই লৈছে, চিগাৰেট লৈছে, তাৰপিছত অলপ খুচুৰা পইচা আছিল মোটামুটি 2,500-3,000 টকা সেইটো দিছে। ওপৰত টিংপাত উঠাই লৈছে।